আমার কোনো কাল্লা মতো আমার লোক কোনো লেনদেন নেই গ্রামের মানুষ জানে আমার বাবাকে হোলসেলার স্কোয়ার মানুষ একটু দেখায় আর কোটা ঘরত নাই বাবা কাছে ছিড়ে বানবে আর কাটি কেটে আমাৰ যিটো আজি গাঁৱত কচুদলা গাঁৱত ইফালে এট ফাৰ্ষ্ট টাৰ্গেটে পালে মোহন দাসৰ ঘৰত, তাৰপিছত দ্বিতীয়বাৰ পালে আপোনাৰ যতন দাসৰ ঘৰত, আৰু লগতে আপোনাৰ 28টো কাৰ্টন আপোনাৰ ওলাল এই সুনীল দাসৰ ঘৰৰ পৰা। তো এইখিনি যুটীয়া অভিযানত আমাৰ প্ৰশাসনৰ বঙাইগাঁও জিলাৰ যিখিনি প্ৰশাসনৰ অভিযানত যুটীয়া কিহতে আৰু উদ্ধাৰ কৰিলে আমাৰ যিখিনি আৰু কেইটা পুৰা কাৰ্টনখিনি। তো ৰাইজে এইখিনিতে বিৰাট দুখজনক কথা হ'ল এটাই, আমাৰ গাঁৱটোৰ এটা ডাঙৰ এটা বদনামৰ কি হ'ল কোনোটা হ'ল, আমি জানা মতে যেনেকৈ ৰাইজে কথাখিনি কৈ আছে যে যতন দাসে এই বস্তুখিনি আনছে, আনি হেনা নানান জাগাত বহু জাগাতে যেনেকৈ সুনীল দাসৰ ঘৰত পালে, মোহন দাসৰ ঘৰত পালে, আৰু ৰাইজে অভিযোগ দি আছে প্ৰশাসনক যে আৰু এই কিবা কয় আৰু নাম কোৱা নাই, এনে বেলেগ কোনোবা একজনৰ ঘৰৰ নাম কৈছে, তাতে প্ৰশাসনৰ মানুহ গ'ল এতিয়া। যিহেতু অভিযান এইখিনি চলিয়ে আছে, প্ৰথমে আজি গোপন সূত্ৰৰ পৰা এটা খবৰ পালোঁ যে এনেকৈ কিছুমান মানে আমাৰ খুৰা সম্ভাৱ্য মজুত ৰখা বুলি, সেইমতে আমি অভিযান চলালোঁ। আৰু আপোনালোকে দেখা পাইছে এতিয়ালৈকে আমি ৰয়েল চেলেঞ্জ হুইস্কি, যিটো সাধাৰণতে সাধাৰণ মানুহে নাখায়, সেইটো ইতিমধ্যে আমি 150 কাৰ্টন উদ্ধাৰ কৰিছোঁ। আমাৰ এতিয়াও উদ্ধাৰ অভিযান চলি আছে, হয়তো আৰু উদ্ধাৰ কৰিব পাৰিম। অৰ্থাৎ কচুতলা পাৰ্ট 1 প্ৰথম খণ্ড কচুতলা ডিব্ৰুগড় থানাৰ আণ্ডাৰত, এই ডিবি আউটপোষ্টৰ আণ্ডাৰত। মানুহে মানে মেইন যিজন আমি নাম পাইছিলোঁ তেওঁক এতিয়ালৈকে বিচাৰি পোৱা নাই, কিন্তু তেওঁ কিছুমান বেলেগ বেলেগ ঠাইত থাকিলে তাৰ এঘৰৰ এজন মানুহ আমি আটক কৰিছোঁ সৈতে পইচা পাবলৈ। এইটো এতিয়ালৈকে আমি একো, আপোনালোকে দেখা পাইছে আমাৰ অভিযান চলিয়েই আছে। এতিয়ালৈকে 150 কাৰ্টন আমি উদ্ধাৰ কৰিছোঁ, বাকীখিনি আমি এতিয়া যদি আছে ক'ৰবাত সেইখিনিও আমাৰ চলি আছে অভিযান। আৰু বিতং মানে তথ্য আপোনালোকে জনাব পাৰিম হয়তো কাইলৈ পোৱালৈকে। তো আমাৰ গোপন সূত্ৰে আমাক জনোৱা হৈছিল যে এনেকৈ এই ঠাইত ৰখা হৈছিল, আৰু সেইমতে আমাৰ অভিযান চলিছিল। আৰু অভিযান হিচাপত আমি যিখিনি উদ্ধাৰ কৰিছোঁ যথেষ্ট, কিন্তু আমাৰ হিচাপত হয়তো আৰু থাকিব পাৰে, আৰু সেইখিনি আমাৰ চলি আছে, হয়তো গোটেই ৰাতিও চলিব পাৰে। আৰু বেছিকেলি আমাৰ আবকাৰী বিভাগ বঙাইগাঁও বা ঘোঁৰাপুৰী আৰু বঙাইগাঁও যুটীয়াভাৱে চলোৱা হৈছিল। তাৰপিছত আমাৰ পুলিচেও সহযোগ কৰিছে, আৰু দেখা পাইছে আমাৰ মাননীয় জিলা আয়ুক্ত মহোদয় আমাৰ লগত ইতিমধ্যে আৰু উপস্থিত। নৱবৰ্ষৰ প্ৰাকক্ষণত বুলিয়েই নহয়, যোৱা এমাহৰ পৰা আমাৰ এইটো অভিযান চলি আছে, আৰু হয়তো আমাৰ গোটেই মানে এইটো অভিযানটো সাধাৰণভাৱে আমাৰ চলিয়েই থাকে গোটেই বছৰ জুৰি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।